CID কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী সবিন কুমাৰ দাস SITৰ সন্মুখত ভাষ্য প্ৰদান জুবিন গাৰ্গৰ দীৰ্ঘদিনৰ সহযোগী শিল্পীগৰাকীৰ সিদ্ধাৰ্থৰ গাফিলতিৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ অভিযোগ তেওঁ উত্থাপন কৰিছে সকলো মানুহকে জুবিন গাৰ্গৰ পৰা সিদ্ধাৰ্থই আঁতৰাই ৰাখিছিল বুলিও মন্তব্য সবিন কুমাৰ দাসৰ অনুষ্ঠানৰ সকলো টকা সিদ্ধাৰ্থই লৈছিল গৰিমা গাৰ্গেও টকা লাগিলে সিদ্ধাৰ্থকে খুজি ল'ব লাগিছিল বুলি মন্তব্য সবিন কুমাৰ দাসৰ জুবিন গাৰ্গে টকাই চুবলৈ নাপাইছিল বুলিও অভিযোগ সবিন কুমাৰ দাসৰ ইফালে CID কাৰ্যালয়ত হাজিৰ হয় চাংচাৰী আঞ্চলিক বিহু কমিটিৰ তিনিগৰাকী বিষয়ববীয়া 2024 চনত জুবিন গাৰ্গে অনুষ্ঠান পৰিবেশন কৰিছিল সেই বিহু সন্মিলনত জুবিন গাৰ্গৰ মাননী সন্দৰ্ভত সোধা পোছাৰ বাবে CIDয়ে তলব কৰিছিল বিহু সন্মিলনৰ বিষয়ববীয়া CID কাৰ্যালয়ত সোধা পোছাৰ অন্তত আদালতত জবানবন্দীৰ বাবে লৈ যোৱা হয় আটাইকে ইফালে CID কাৰ্যালয়ত ভাষ্য প্ৰদানৰ বাবে উপস্থিত হয় গণেশগুৰি ৰঙালী বিহু সন্মিলনৰ তিনিগৰাকী বিষয়ববীয়াও সমান্তৰালকৈ CID কাৰ্যালয়ত উপস্থিত হয় কোৰিওগ্ৰাফাৰ পংকজ ইংটি আৰু অধিবক্তা ডক্টৰ হৃদয় শৰ্মা ইয়তত উপস্থিত থকা আটাইকেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে লতাশিল থানাত গোচৰ ৰুজু কৰিছিল অধিবক্তা হৃদয় শৰ্মাই চাংচাৰী বিহু কমিটিৰ পৰা সিদ্ধাৰ্থ শৰ্মাই কিষাণুক পঠিয়াই ধন সংগ্ৰহ কৰিছিল আমি স্বতঃস্ফূৰ্তভাৱে আহিছোঁ নিজাববীয়াকৈ জনাইছোঁ আমি কিমানত এগ্ৰিমেণ্ট কৰিছিলোঁ আচলতে আমাৰ ডাউট আছে যে যদি এটা মাইক্ৰফোনৰ 5 লাখৰ মাইক্ৰফোন এটা 16 লাখ কৰিব পাৰে নিশ্চয় আমাৰ 12 লাখৰ এগ্ৰিমেণ্টটো তেওঁ কিমান দেখাইছে জুবিনদাক সেইটোৰ ওপৰত ডাউট আছে কাৰণে আমি আগবাঢ়ি আহিছোঁ বিশেষ আৰু বেলেগ নাই বাৰু ইয়াৰো এটা কিবা এটা ইয়াৰ পৰা ৰিজাল্ট ওলাক যে তেওঁ 12 লাখটো আচলতে জুবিনদাক কৈছে নে নাই জনাইছে নে নাই 12 লাখ হয় না নহয় জুবিনদাই তাৰ পৰা কিমানৰ হিচাপ পাইছে সেইটো কাৰণে আমি আহিছোঁ আপোনালোকৰ কথা বতৰা চাগে সিদ্ধাৰ্থৰ লগতে হৈছিল সিদ্ধাৰ্থৰ লগত ফোনত হৈছিল কিন্তু বাকি যিখিনি যোগাযোগ মানে লেনদেনৰ কথা সেইটো সিদ্ধাৰ্থে নিজাববীয়াকৈ কৰা নাছিলে সেইটো কিষাণুৰ দাস বুলি এজন ল'ৰাক পঠাইছে মানে প্ৰথমতে সিদ্ধাৰ্থে অহাৰ কথা আছিল পিছত তেওঁ নাহি কিষাণুক পঠাইছে বাকীখিনি কিষাণুৰ লগতে হৈছে 12 লাখ টকাৰ এগ্ৰিমেণ্ট আছে কিষাণুৱে লৈছে হয় কেছ পইচা আমি প্ৰথম যিটো এগ্ৰিমেণ্ট আছিল সেইটো আমি অনলাইন কৰিছোঁ 50,000 টকা আৰু বাকীখিনি কেছ বাকি আপোনালোকে আজি যিখিনি বিচাৰিলে দিলে হয় আমি যিখিনি দিব পাৰোঁ আমাৰ পৰা তথ্য আমাৰ এগ্ৰিমেণ্ট কপি কিবা কিবি যি আছিলে সেইখিনি দিছোঁ আশা কৰিছোঁ সেইখিনি কিবা এটা নহয় কিবা সহায় কৰিব জুবিনদাই নিয়াৰ ক্ষেত্ৰত আজি বিশেষ নাই আজি মই একচুৱেলি তেওঁলোকে মোক প্ৰথমতে মতা নাছিলে মানে মোক ফোন কৰা নাছিলে মই নিজে আহিছিলোঁ 3 তাৰিখ নে 4 তাৰিখে মই আহি নিজৰ কিছুমান কথা ক'বলগীয়া আছিলে ক'লোঁ মই এইখিনি তো আজি ফাইনেলি সেই ড্ৰাফটিংখিনি মানে তেওঁলোকে অনাৰেবল কোৰ্টত পঠাব তো আমি অলপ পিছত যাম তালৈকে সেইখিনি কথা নহয় নেগলিজেঞ্চটো হৈছেই এইটো ভিডিঅ'বিলাক চাই চবেই গম পাইছে কি হৈছে আৰু মানুহ এটা ইমান টায়াৰ্ড হৈ থকা পিছত কেতিয়াও আকৌ নেক্সট টাইম খাটিব নাযায় হয়তো সি পৰি গৈছে বা কিবা তেনেকুৱা ধৰণৰ ঘটনা হ'ব পাৰে যিখিনি এনকুৱাৰী কৰি আছে তেওঁলোকে তো ঠিকেই এটা পজিটিভ ৰিজাল্ট পাম বুলি ভাবিছোঁ আমি নিয়ালৰ ৰাস্তা আছে গল্ডিক আমি বহুতবাৰ কৈছোঁ আকৌ মই নহয় দিগন্তাহঁতে কয় বিশেষকৈ দিগন্তা মই আমি কৈ থাকোঁ যে গল্ডি অলপ ওচৰে পাজৰে মানুহখিনি বৰ ঠিক দেখা নাই তুমি অকণমান সাৱধানে থাকিবা সাৱধান চেঞ্চ ইমান কেয়াৰটো নলয় পইচা লৈ কিনে বেছি তাহাঁতি মানে সেইটোৱে মতলব আৰু এতিয়া সিদ্ধাৰ্থহঁতিটো এনি টাইম কেয়াৰ লৈ নাথাকে ন সি শ্ব' সময়ত যায় লগত যায় মানিটাৰী ডিলবিলাক সি কৰে এগ্ৰিমেণ্টবিলাক সি কৰে সেই তেনেকুৱা ধৰণৰ কথাবিলাক তো কেয়াৰনেছৰ মানে অলপ কেয়াৰনেছ অভাৱ হৈছেতো